কেমেৰাত বন্দী নিষিদ্ধ ড্ৰাগছ বিক্ৰীৰ দৃশ্য জুৰিয়াত ড্ৰাগছ মাফিয়াই নৃত্য কৰিছে সচেতন মহলৰ আৰক্ষীক চেলেঞ্জ কৰি ধাৰাবাহিকভাৱে এনেদৰেই চলি আছে নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় অন কেমেৰা আবদ্ধ বালুগুটীয়া ড্ৰাগছ মাফিয়াৰ নিষিদ্ধ ড্ৰাগছ বিক্ৰীৰ মুকলি দৃশ্য উদমাৰী গাঁৱৰ ড্ৰাগছ মাফিয়া শাহজাহান আলীৰ নেতৃত্বত জনৈক আমিৰ হামজা জাগিৰ আলী ৰুস্তম আলী বাবুল আলী শহীদুল ইছলাম শফিকুল ইছলাম বিকি মানু আতাবুৰ ৰহমান নামৰ ড্ৰাগছ মাফিয়াকেইটাই আৰক্ষীৰ চকুত ধুলি দি দীৰ্ঘদিন ধৰি জুৰিয়াৰ বালুগুটীয়া উদমাৰী শিঙাৰী মাহগুৰি নৰামাৰী ভকতগাঁও আদি অঞ্চলসমূহত নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে কুখ্যাত ড্ৰাগছ মাফিয়া কেইটাই জুৰিয়াৰ উক্ত অঞ্চলসমূহত ড্ৰাগছৰ এক সাম্ৰাজ্য গঢ়ি তুলি চলাই গৈছে মাৰাত্মক ড্ৰাগছৰ ব্যৱসায় পূৰ্বেও একাংশ ড্ৰাগছ মাফিয়াক আৰক্ষীয়ে আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছিল যদিও জেলৰ পৰা ওলাই আহিয়ে পুনৰ আৰম্ভ কৰে নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায় স্থানীয় যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া ড্ৰাগছ ব্যৱসায়ী চক্ৰটোৰ দৌৰাত্মত উদ্বিগ্ন হৈ পৰিছে সচেতন মহল বহুদিনৰ পৰাই ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাইছিলোঁ আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতিয়ে কিন্তু দেখা গ'ল যে কেৱল আৰু কেৱল যিসকলে ড্ৰাগছ সেৱন কৰে তেওঁলোককে নহয় আমি গামোচা পিন্ধা সকলোকে আমি আনি পেলাই সুস্থ সমাজ গঢ়াৰ এটা প্ৰয়াস কৰিছিলোঁ কিন্তু দেখা গ'ল ড্ৰাগছ মাফিয়া যিসকল আছে ইতিমধ্যে প্ৰশাসনক জুৰিয়া প্ৰশাসনক বুঢ়াঙনি দেখুৱাই তেওঁলোকে যি ধৰণৰ ড্ৰাগছ বিক্ৰী কৰা আৰম্ভ জুৰিয়াৰ বালিগুটীয়া মই বিশেষকৈ কেইজনৰ নাম কৈ দিম ইতিমধ্যে মোৰ হাতত আহিছে যে শাহজাহান আলীৰ নেতৃত্বত আপোনাৰ তেওঁলোকৰ লগত আছে আমিৰ হামজা জাকিৰ আলী ৰুস্তম আলী বাবুল আলী শহীদুল ইছলাম শফিকুল ইছলাম বিকি মানু আতাবুৰ ৰহমান নামৰ ড্ৰাগছ মাফিয়াসকলে কিন্তু একদম কোটি কোটি টকাৰ ড্ৰাগছৰ লেনদেন কৰি আছে আমি কৈছোঁ এইসকলে যদি ড্ৰাগছ বিক্ৰী কৰাৰ পৰা আঁতৰত নাথাকে আৰু আমি জুৰিয়া প্ৰশাসনক অনুৰোধ জনাইছোঁ অনুৰোধ তেওঁলোকক য'তেই পায় তাৰ পৰা আপোনালোকে কাৰ্যকৰী কৰিবলৈ ট্ৰাই কৰক অন্যথা এইসকলৰ বিৰুদ্ধে আমি সংগ্ৰাম পৰিষদত যুঁজ দিছোঁ আৰু যুঁজ দি যাম কোনো পৰ্যায়ে এই ড্ৰাগছ মাফিয়াসকলক আপোনাৰ মুকলি আকাশত আমি ঘূৰিব দিব নোৱাৰোঁ আমাৰ নৱপ্ৰজন্ম ধ্বংসৰ দিশে গতি কৰিছে হাজাৰ হাজাৰ যুৱক বৰ্তমান তেওঁলোকৰ জীৱন ধ্বংস হ'ল আৰু এই যুৱকসকলৰ যিসকলে বিয়া পাতিছে তেওঁলোকৰ পৰিয়ালৰ কোনো ধৰণৰ ধান্দা নাই আৰু যিসকলে বিয়া পতা নাই তেওঁলোকৰ পৰিয়ালৰ তেওঁলোকে বিয়া পতাৰ কোনো ধান্দা নাই গতিকে এনেকুৱা এটা কণ্ডিশ্যন হৈছে সমাজখন একবাৰে ধ্বংস হৈ গৈছে যিসকল ড্ৰাগছ মাফিয়া আছে এই লোকে ক'ত মেনেজ কৰি পেলাই চলিব খুজি আছে তেওঁলোকক অনুতি পলমে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ নগাঁও প্ৰশাসনক তেওঁলোকক কৰায়ত্ব কৰি আপোনালোকে আইনৰ আওতাত আনি পেলাই তেওঁলোকৰ বিচাৰ কৰক আৰু তেওঁলোকে যাতে টকাৰ লেনদেন কৰি সৰকি যাব নোৱাৰে তাৰ বাবে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতি আমি অনুৰোধ জনাইছোঁ জুৰিয়াৰ পৰা তমিজুদ্দিনৰ ৰিপৰ্ট মাই নিউজ এনি